হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এইফালে চোৱা মোৰ মাফিয়াখন আছে আৰু এখনক অতি সোনকালে মডিফাই কৰা হ'ব। দুইটা চাইডে এক্সট্ৰিকেট লগাই দিম আৰু কি এইখন তলৰ আণ্ডাৰবেলি বেলিপেনখন লগাই দিম আৰু ফুল ইনচিলখন লগাই দিম আৰু চিট কাৰ্লটো লগাই দিম। আৰু আমাৰ নিখিল ভাইটি আছে, নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিছে। বহুত আগৰে কিন্তু আৰু নতুনকৈ বহুত দিন এৰিছিল মানে। আৰু এইটো আছে আমাৰ ভাইটি। আৰু আজি এইখন চাওকচোন, ডিউক 250 আছে। এইখন চাওক, ডিউক 250 আমাৰ নিখিলৰ হয় ডিউক 250খন। আৰু চাউণ্ড চেক কৰা গাইজ, তো চাউণ্ড ধুনীয়া আহে, BS4 হয় না, সেইটো কাৰণে ধুনীয়া চাউণ্ড আহে ডিউক 250 BS4। আৰু এখন এটাই প্ৰব্লেম হৈছে মানে এইয়া RPM লকটো লাগা নালাগা হৈছে, মানে ক্লাছ পাৰ্টৰ প্ৰব্লেম হৈ আছে নেকি, ক্লাছ পাৰ্টৰ কাৰণে এনেকুৱা হৈছে চাগে। আৰু তোমালোকক দেখাই আছোঁ অলপ RPM দি। তো আপোনালোকে চালে ডিউক 250 এই ইমান হেৰি মানে এখনো ফিউল পাম্পটো গৈ আছে, সেইটো কাৰণে হেৰিটো নাহে। অলপ এটা RPM দি দিয়া, RPM এটা দি দিয়া, RPM এটা দিয়া। তো গাইজ ডিউক 250 RPM শুনাই আছোঁ তোমালোকক। খুব লেতেৰা বাজে। তো গাইজ শুনিলে নহয়, ডিউক 250 BS4 RPM ধুনীয়া বাজে। আৰু তোমালোকক মোৰ বাইকখনৰ ফ্লাইবাৰ এটা দেখুৱাই আছোঁ, তোমালোকে চাই থাকা, বাছ ইনজয় কৰি থাকা। আৰু তোমালোকে মোৰ ভিডিঅ'বিলাক ভাল পাইছা, মই গম পাইছোঁ, সেইটো কাৰণে ইমানখিনি মৰম দিছা। আৰু এইখন চাওক আহি আছে। তো গাইজ এখন মিছ মাৰি দিয়ে অলপ, হেৰি মানে ফিউল পাম্পটো বেয়া হৈছে ন, সেইটো কাৰণে মিছ মাৰি দিয়ে কেনে ইমান এটা ফালিব পৰা নাই। তো গাইজ এইখন চা, তো গাইজ মোৰ বাইকখনৰ চাউণ্ড চেক কৰা গাইজ। বম লাউড মানে মোৰ গাড়ীখন, বম লাউড মানে এই মানে বনাই থৈছোঁ কেনেকুৱা চোৱা না গাইজ। একে মেইন জেগাৰ পৰা বেণ্ড পাইপ কাটি এপাত 390 BS4 লাগে আৰু BS6তো লাগে। এপাত বেণ্ড পাইপ হৈছে শ্লিপ অন বেণ্ড পাইপ, সেপাত কাটি লৈ ওপৰ দি আনি এইটো ষ্টক এক্সজটো হেৰি এই মুখখন কাটি আৰু জ্বালাই কৰি লৈ ধুনীয়াকৈ ওপৰলৈ আনি দিছোঁ, ডিবিগিলা কাটি দিছোঁ। বাছ বম হেল আৰু মানে বম হেলে বজে আৰু মানে এৰা নতুকেইটা এক্সজষ্ট নহয় আৰু মানে এইটো মানে মই কিনি লৈছিলোঁ ছেকেণ্ড হেণ্ড 4000 দি কিনে, এয়া আমাৰ দাদা এটা দোকানৰ পৰা। আৰু এইবিলাক তো গাইজ মই হেলমেট লৈ অনা নাই, লগতো হেলমেটটোতে অলপ ফ্লেভাৰ এটা মাৰি দিওঁ আৰু তোমালোকে চাই থাকাচোন গাইজ। ফ্লেভাৰ বুম লেতেৰা ফ্লেভাৰ এটা মাৰি। তো গাইজ মোৰ বাইকটো ইমান ফালা নাই মানে, মোবিল চবিল চেঞ্জ কৰা নাই যে। আৰু মোবিল চবিল চেঞ্জ কৰি লোৱাৰ পিছত মানে ফুলে এক্সুত দিম আৰু তোমালোকে চায়ে ভাল পাবা আৰু মানে বম হেলেই দিম আৰু মানে। আৰু গাড়ীখন চাওক না, বম লেতেৰা হৈছে মানে আমাৰ তাৰ ৰাস্তাবিলাক ভাল নহয় যে, বম লেতেৰা, সেইটো কাৰণে লেতেৰা হৈ থাকে গাড়ীখন। এইফালে চাওক না, এই নম্বৰ প্লেট ধৰিবই নোৱাৰি। আৰু মোৰ এইবিলাক মাষ্টাৰ চিলিণ্ডাৰ এটা হেৰাই গ'ল। তো গাইজ চোৱা না, বুম হেলে মানে। তো গাইজ
তোমালোকক কেনেকুৱা লাগে ভিডিঅ' মানে ৰগৰ লাগে না এনে নৰ্মেল লাগে তোমালোকে কোৱাচোন ৰগৰ যদি লাগে বিচাৰিব লাগিব চুপাৰ বাইক ল'ব চাগে যদি নৰ্মেল লাগে এখনতে হৈ যাব আৰু এখন অনলি ওৱান বনাম বাৰু আৰু কেইদিনমান লাগিব বেছি দিন নালাগে 10-15 দিন গোটেইখন অনলি ওৱান হৈ যাব এখন চোৱা এখন যদি ফুল এক্সটিকিট লগাই ব্লেক কৰি দিওঁ কেনেকুৱা লাগিব ভাবি চোৱাচোন আপোনালোকে কমেণ্ট কৰি জনাবাচোন কেনেকুৱা লাগিব ব্লেক কৰিলে আৰু মই ভাবিছোঁ ব্লেক নকৰিম নেকি মানে আগৰ পৰা ব্লেকে হৈ আছে তো তোমালোকে ক'বা হা অঁ কেনেকুৱা কালাৰ লাগে ক'বা আৰু দেই গাইজ আমাৰ এইফালে চাওকচোন পানী বাঢ়িছে আৰু পানীটো বহুত ডাঙৰ হয় আমাৰ ইয়াত তোমালোকে এবাৰ চোৱা এইফালে চোৱা কি ধুনীয়া নাজাৰা নক'বা আৰু মানে পানীটো বাঢ়িছে মানে পানী এইবিলাক চব ফুল হৈ যায় পানী যদি ভালকৈ বাঢ়ে এইবিলাক চব ফুল হৈ যায় আৰু এইফালে চাওক এইকেইখন দেখিছা জাল চিপ জাল এইকেইখনে মাছ মাৰি কিনে বহুত মাছ পায় আৰু মাজতো মাৰি চাগে তো গাইজ তোমালোকক আগত লগ পাই আছোঁ আৰু এইখিনিত এই মানে কি ক'ম আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ গাইজ বাই বাই এইকেইখন চাওক আৰু বা তো বাই বাই